গোলাঘাটৰ হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখনি আজি দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা ৯ বজাত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই শ ৰাইজৰ উপস্থিতিত বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ নামত নৱনিৰ্মিত তোৰণখনি আয়তীৰ মংগলধ্বনিৰ মাজত উন্মোচন কৰে। সমাজকৰ্মী যুৱক ৰন্তু শইকীয়াই নিৰ্মাণ কৰি উলিওৱা এই তোৰণ শুভোদ্বোধন কাৰ্যসূচীত স্বয়ং বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আজি আমাৰ হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুখ্য তোৰণ উন্মোচন কৰিবৰ বাবে আগবাঢ়িছে। আমাৰ উন্মোচন কাৰ্য সম্পন্ন হৈছে। গতিকে সকলোকে জয় ধৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে অঞ্চলটোৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী দ্ৰোণকান্ত শইকীয়াৰ আবক্ষ মূৰ্তিটো উন্মোচন কৰে ডক্টৰ নগেন শইকীয়াই। ইতিমধ্যে আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্ৰবীণ দাস ডাঙৰীয়াই ডক্টৰ নগেন শইকীয়া ছাৰক এখন ফুলাম তেওঁলোকক জনাইছোঁ। আৰু তেখেতক এতিয়া আমি তেখেতৰ উচ্চ উদযাপন সমিতিৰ বিষয়ববীয়া প্ৰয়াত দ্ৰোণকান্ত শইকীয়াৰ পৰিয়ালসহ বহু সংখ্যক ৰাইজ উপস্থিত থাকে। বিদ্যালয়খনত ইতিপূৰ্বে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা মৃত শিক্ষাগুৰুসকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ পিছত মঞ্জু হাজৰিকাই নিৰ্মাণ কৰি দিয়া প্ৰয়াত ইন্দ্ৰেশ্বৰ হাজৰিকা সোঁৱৰণী খোৱাপানী আঁচনি উদ্বোধন কৰে বিশিষ্ট পৰিৱেশ কৰ্মী সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে। উদ্বোধন কৰি গোস্বামীয়ে কয় যে হাতীয়েখোৱাত ডক্টৰ নগেন শইকীয়াৰ এটি আবক্ষ প্ৰতিমূৰ্তি স্থাপনৰ ক্ষেত্ৰত প্ৰয়াত সাংবাদিক কৌস্তুভমণি হাজৰিকাই প্ৰাৰম্ভিক আলোচনা চলাইছিল যদিও তেখেত বৰ্তমান ইহ সংসাৰত নাই। সেয়েহে হাতীয়েখোৱাবাসীয়ে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি জন্মস্থান হাতীয়েখোৱাত ডক্টৰ নগেন শইকীয়াৰ এটি আবক্ষ মূৰ্তি স্থাপনৰ পোষকতা কৰে অপূৰ্ব বল্লভ গোস্বামীয়ে। ইয়াৰ পিছত প্ৰয়াত মাণিক শইকীয়া সোঁৱৰণী প্ৰাৰ্থনা গৃহৰ শুভাৰম্ভ কৰে ডাক্তৰ অজিত বৰুৱাই। বিশিষ্ট সমাজকৰ্মী প্ৰদীপ গোস্বামীৰ সভাপতিত্বত বিয়লি অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠানত বিভিন্ন জনক সম্বৰ্ধনা জনোৱাৰ লগতে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা আৰু অসমীয়া ভাষা জগতৰ উজ্জ্বল নক্ষত্ৰ ডক্টৰ নগেন শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ মাজতে সমবেত সংগীত পৰিৱেশনৰ পিছত উদযাপন সমিতিয়ে প্ৰকাশ কৰা স্মৰণিকা ৰোমন্থন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰবক্তা পৰেশ দত্তই। এই অনুষ্ঠানতে অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰো প্ৰদান কৰা হয়। এই অভিযান উৰুৱাৰ এয়া ব্যয় কাৰ্য কষ্ট সাহায্য আৰু গুৰুত্বপূৰ্ণ প্ৰকল্প হাতত লৈছিলে হেমচন্দ্ৰ বৰুৱাৰ ৰাজনৈতিক জয়ন্ত বৰুৱাই। দৃষ্টিশক্তিহীনসকলক অসমীয়া শব্দৰ অৰ্থ উলিয়াব পৰাকৈ বেদ পদ্ধতিৰ অভিযানৰ পদক্ষেপে কেৱল অসমীয়া ভাষাৰ ক্ষেত্ৰতে নহয় ভাৰতবৰ্ষৰ তথা বিশ্বৰ অনেক ভাষাৰ বাবে এক আদৰ্শনীয় প্ৰয়াস হৈ থাকিব। এই কৰ্মই হেমকোষক আৰু অসমীয়া ভাষাক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে এক নতুন ইতিহাস ৰচনা কৰিল। হেমচন্দ্ৰ বৰুৱাৰ এগৰাকী আদিবাসী অসমীয়া ভাষাৰ ইতিহাসত এনে কামৰ জৰিয়তে নিজেও স্মৰণীয় হৈ ৰ'ব। নগেন শইকীয়া 4 জুলাই 2022।
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট, জননী লাইভ।